নমস্কাৰ বন্ধু বান্ধৱীসকল অহা কালিৰ পৰা এডিআৰই কম্পিউটাৰ স্কিল টেষ্ট আৰম্ভ হ'ব আৰু আজি আপোনালোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা লৈ আহিছোঁ এক্সেলৰ লগতে আপোনালোকে যদি নিজে এইখিনি ৰিভিজন কৰিব বিচাৰে তেনেহ'লে আমাৰ পৰা কিনি ল'ব পাৰে 30টা মক টেষ্ট লগত 32টা এক্সেল ফৰ্মুলা তাৰোপৰি আৰু বহুখিনি ডাটা আপোনালোকে পাব ইয়াতে লাৰ্জ ডাটা পাব যাতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে সোনকালে আমাক হোৱাটছআপ কৰিব ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে তো এনেকুৱা ধৰণৰ ডাটা আপোনালোকে পাব ইয়াতে চাওক ষ্টুডেণ্ট নেম ফাদাৰ নেম ষ্টেট ডিষ্ট্ৰিক্ট পিন আৰু ইয়াতে মাৰ্ক অপটেইন এনেকৈ মাৰ্কশ্বিট দিয়া আছে আছামিজ ইংলিছ এনেকৈ 6টা ছাবজেক্ট টোটেল কিমান পাইছে কি টোটেল মাৰ্কছ কিমান বা গোটেইকেইটা ছাবজেক্টত কিমান নম্বৰ পাইছে তেনেকৈ তো এইটো হৈছে সাম ফৰ্মুলাটো আটাইতকৈ সহজ ইয়াতে আমি যোগ কৰিবৰ বাবে প্ৰথমতে যিকোনো ক্ষেত্ৰতে সকলোৱে গমে পায় ইকুৱেল চিন দি SUM লিখিছোঁ তাৰ পাছত যিটো ঘৰৰ মাৰ্ক বা যিজন ষ্টুডেণ্টৰ মাৰ্ক আমি যোগ কৰিব লাগে তাতে সেই ঘৰটো প্ৰথমতে এইটো F আৰু ইয়াতে এইটো 9 নম্বৰ হয় F9ৰ পৰা মেথছলৈকে K9 এই ঘৰটো দিলোঁ তাৰ পাছত বন্ধনী ক্লোজ কৰি এণ্টাৰ মাৰি দিয়াৰ লগে লগে ইয়াতে ইয়াৰ যিটো যোগফল গোটেইকেইটা ছাবজেক্টত কিমান পাইছে সেইটো ওলাই গৈছে তো নেক্সট ফৰ্মুলাটোত আমি চাওঁ ইয়াতে এই ষ্টুডেণ্টৰ মাৰ্কখিনিৰ ভিতৰতে মেক্সিমাম এজন ষ্টুডেণ্টে মেক্সিমাম কিমান পাইছে আটাইতকৈ বেছি নম্বৰ কিমান হৈছে তাৰ তো প্ৰথম ষ্টুডেণ্টজনৰ মেক্সিমাম মাৰ্ক উলিয়াবৰ বাবে আমি কি কৰিলোঁ ইকুৱেল টু চাইন বহাইছোঁ মেক্স লিখিছোঁ তাৰ পাছত বন্ধনী আৰম্ভ কৰিছোঁ তো প্ৰথম ষ্টুডেণ্টজনে প্ৰথম আছামিজ কিমানত আছে B6ত আছে আৰু লাষ্ট ছাবজেক্টটো হৈছে এইটো G6 তো এইটো বহুৱাই বন্ধনী ক্লোজ কৰি এণ্টাৰ মাৰি দিয়াৰ লগে লগে এই ষ্টুডেণ্টজনে হায়েষ্ট কিমান নম্বৰ পাইছে সেইটো ইয়াতে ওলাই যাব তো এইটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপি আপোনালোকৰ বাবে আনিলোঁ যাতে আপোনালোকে ৰিভিজন হয় আৰু কিবা কাৰণত আহিলে যিহেতু ফৰ্মুলাটো বহুৱালে আমাৰ বাকিখিনি উলিওৱাত যদি বহু ষ্টুডেণ্টৰ এনেদৰে নাম থাকে তো যদি ফৰ্মুলাটো পাহৰে আপোনালোকে প্ৰত্যেকটো ষ্টুডেণ্টৰ যোগ বিয়োগ কৰিব লাগিব তো তেনে ক্ষেত্ৰত যদি ফৰ্মুলাটো জানে তো ইয়াতে ক্লিক কৰি এনেকৈ টানি দিলে গোটেইখিনি ষ্টুডেণ্টৰ একেবাৰে ইয়াৰ এনসাৰটো ওলাই যায় তো সেইকাৰণে ফৰ্মুলাবিলাক আপোনালোকে মনত ৰখাটো প্ৰয়োজন তো এইবাৰ আমি চাওঁ পাৰ্চেণ্টেজ এই ষ্টুডেণ্টখিনিৰে আছামিজ ইংলিছ এই 6টা ছাবজেক্টত টোটেল নম্বৰ 600 আৰু কিমান নম্বৰ পাইছে সেইটো আমি ইতিমধ্যে উলিয়াই ল'লোঁ এতিয়া আমি পাৰ্চেণ্টেজ উলিয়াম তো পাৰ্চেণ্টেজ উলিয়াবৰ বাবে আমি কি কৰিম সহজ হয় তো ইয়াতে পাৰ্চেণ্টেজৰ কোনো লিখিব নালাগে মানে কিবা লিখিয়াৰ প্ৰয়োজন নাই সাধাৰণতে তো আমি ইকুৱেল টু চাইন বহাইছোঁ অপটেইন মাৰ্ক টোটেল কিমান নম্বৰ পাইছে সেই ঘৰটো সিলেক্ট কৰিছোঁ তো ইয়াতে এইটো সিলেক্ট কৰিছোঁ তাৰ পাছত নেক্সট ঘৰটো H6 সিলেক্ট কৰা হৈছে I6 এইটো I আৰু এইটো প্ৰথমজন ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ যেহেতু লৈছোঁ এইটো I6 নম্বৰ H টোটেল মাৰ্ক কিমান টোটেল মাৰ্ক সেইটো Hৰ 6 নম্বৰ ঘৰটো সিলেক্ট কৰিছোঁ তাৰ পাছত ইনটু চিনটো বহুৱাইছোঁ এই ইনটু চিনটো আপোনালোকে ক'ত পাব তো 8ত পাব Shift 8 টিপি দিলে এই চিনটো আহিব তাৰ পাছত 100 এটা বহুৱাই এণ্টাৰ মাৰি দিছোঁ তো এণ্টাৰ মাৰি দিয়াৰ লগে লগে এই ষ্টুডেণ্টজনে কিমান পাৰ্চেণ্ট পাইছে এইটো ওলাই গৈছে আৰু বাকিখিনি ষ্টুডেণ্টৰ মাৰ্ক তেতিয়া আপোনালোকে এইখিনিত ক্লিক কৰি ধৰি এইখিনিত পইণ্টাৰটো নিউতে প্লাছ চিন এটা আহিব তাৰ পৰা এনেকৈ টানি দিলে পইণ্টাৰটো বাকিখিনি ষ্টুডেণ্টৰ পাৰ্চেণ্টেজটো ওলাই যাব তো নেক্সট ফৰ্মুলাটো আটাইতকৈ দৰকাৰী তো ইফ ফাংচন বুলি আমি ক'ব পাৰোঁ পাছ ফেইল ধৰি লওক ইয়াতে আমি এটা আমাক তাতে ইনষ্ট্ৰাকশ্যন দিব যে ইমানখিনি পালে পাছ ইমানখিনিৰ তলত পালে ফেইল ইমানখিনিৰ ওপৰত পালে পাছ আৰু সাধাৰণতে আমি কি ধৰোঁ 30ৰ তলত পালে ফেইল আৰু 30ৰ ওপৰত পালে পাছ ইয়াতে মাথো এবাৰেই আমি লিখি দিওঁ যে যদি এইটো গ্ৰেটাৰ দেন চিম্বলটো যেতিয়া আমি ইউজ কৰোঁ তেতিয়া তাৰ আগত যদি ঠিক আছে 30ৰ ওপৰত পালে পাছ অন্যথা ফেইল কমা চিন দি ফেইল বুলি লিখি দিলে আমাৰ এই এনসাৰটো ওলাই যাব তো ইয়াতে ষ্টুডেণ্টবিলাকৰ দিয়া আছে চাওক প্ৰথম পাছে হৈছে কিন্তু লাষ্টৰ ফালে ইয়াতে 12 নম্বৰ ষ্টুডেণ্টজনৰ পৰা কেইজন মানে ফেইল কৰিছে তো এইবিলাক ওলাই যাব ধুনীয়াকৈ তো এইবিলাক প্ৰেক্টিছ কৰিবৰ বাবে আপোনালোকে সোনকালে আমাক কণ্টেক্ট কৰক ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে তো আপোনালোকে মাথো 199ত 30টা মক টেষ্ট লগত 32টা আটাইতকৈ প্ৰয়োজনীয় এক্সেল ফৰ্মুলা কিনি ল'ব পাৰিব আৰু ইয়াতে এই লাৰ্জ ডাটাবিলাক পাব যিবিলাক আপোনালোকে নিজে আৰু বহুৱাই প্ৰেক্টিছ কৰি থাকিব নালাগে ডাইৰেক্টলি ইয়াতে প্ৰেক্টিছ ছেট আছে ইয়াতে বহুৱাই আপোনালোকে ফৰ্মুলাবিলাক চাই ল'ব পাৰিব ধুনীয়াকৈ তো এতিয়া আমি ফৰ্মুলা বহুৱাব আৰম্ভ কৰিছোঁ চাওক প্ৰথমজন ষ্টুডেণ্টৰ কাৰণে ইকুৱেল টু দিছোঁ তাৰপাছত ইফ বহুৱাইছোঁ বন্ধনী আৰম্ভ হৈছে K6 মানে এই K ঘৰটো হৈছে পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্ট পাইছে এই ষ্টুডেণ্টজনে কিমান পাৰ্চেণ্ট পাইছে সেইটো বহুৱাইছোঁ তাৰ পাছত গ্ৰেটাৰ দেন সাইনটো বহুৱাই 30 বহুৱাইছোঁ যদি পাৰ্চেণ্টেজতকৈ পাৰ্চেণ্টেজটো 30তকৈ ডাঙৰ সেইটো বুজাইছে তাৰ পাছত কমা চিন এটা বহুৱাইছোঁ
তাৰ পাছত লিখিছো ইয়াতে ঊৰ্ধ্বকমা আৰম্ভ হৈছে 5 বুলি লিখিছো যদি মানে 30 কৈ বেছি হৈছে 5 হৈছে ঊৰ্ধ্বকমা হেক কৰিছো তাৰ পাছত কমা দিছো তাৰ পাছত ঊৰ্ধ্বকমা আৰম্ভ কৰি ফেইল দিছো তাৰ পাছত ঊৰ্ধ্বকমা হেক কৰিছো তাৰ পাছত আমি বন্ধনী ক্লোজ কৰি এন্টাৰ দবাইছো লগে লগে এই ষ্টুডেন্ট জনে পাস কৰিছে নে ফেইল কৰিছে ওলাব আৰু ঠিক তেনেকৈ ইয়াতে আমি ধৰি এনেকৈ টানি দিলে বাকিখিনি ষ্টুডেন্টৰ ৰিজাল্টটো ওলাই যাব ইয়াতে কেইজনমান ষ্টুডেন্টে ফেইল কৰিছে যিহেতু পাৰ্চেন্টেজটো 30 কৈ তলত আছে তো যথেষ্ট ইজি ফৰ্মুলা আছিল এইটো আপোনালোকে যদি মনত ৰাখে চাওক সহজতে মনত ৰাখিব পাৰিব তো এইবিলাক আপোনালোকে হাতেৰে লিখি থকাতকৈ যদি ফৰ্মুলা পাহৰে হাতেৰে এইটো অনুমান কৰিব লাগিব আপোনালোকে পাৰ্চেন্টেজৰ ফৰ্মুলাও যদি মনত নাথাকে ইয়াতে পাস ফেইলৰ ফৰ্মুলা মনত ৰাখা নাথাকে তেনেহলে সকলো ষ্টুডেন্টৰ এফালৰ পৰা ওলাই যাব লাগিব তো তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্মুলাবিলাক ৰিভিজন কৰাটো উচিত তো নেক্সট এটা ফৰ্মুলা আমি চাও ইয়াতে এনেকুৱাকৈও আহে কেতিয়াবা এক্সামত যে অকণমান হাই লেভেলত হলে ষ্টুডেন্ট জনে গোটেইখিনিতে পাস কৰিছে নে কেইটামানত ফেইল কৰিছে চাওক ফেইল সাম failed 1 fail on its তেনেকৈ fail 1 pass on its এনেকুৱা উত্তৰ উলিয়াব দিব পাৰে তো তেনে ক্ষেত্ৰটো ফৰ্মুলা আছে তো এই ফৰ্মুলাটো অকণমান দীঘলীয়া হয় যেনে ইয়াতে প্ৰথম ষ্টুডেন্ট জনৰ চাওক ইয়াতে মেথছত 28 পাইছে তাৰ মানে 30 কৈ তলত পাইছে এটাত ফেইল কৰিছে ফেইল সাম লিখিছো failed 1 বা ফেইল সাম লিখা হৈছে ইয়াতে তো ফৰ্মুলা অনুসৰি এটো বেলেগ বেলেগ হ'ব আৰু ইয়াতে ফেইল অন ইটস এটা কাৰণতে আহিছে ইয়াতে ফৰ্মুলাটোত মই অকণমান ইফাল ইফাল কৰি দিছিলো যে অকণমান যদি আমি মাৰ্কটো 30 ঠাইত ইয়াতে 80 হাইয়েষ্ট মাৰ্ক 84 আছে 85 কৰি যদি দিও 85 ৰ তলত পালে ফেইল তো ফেইলড অন ইটস এনেকৈ দেখুৱাব কিন্তু এইটো ইমান ইম্পৰ্টেন্ট নহয় যদি আপোনালোকে বিচাৰে এই ফৰ্মুলাটো পাই যাব ফৰ্মুলাটো অকণমান দীঘলীয়া হয় ইয়াতে ইফৰ লগত এন ইউজ হৈছে তো এনেকৈ এই দীঘলীয়া ফৰ্মুলাটো হৈছে তো নেক্সট ভিডিঅ'ত আপোনালোকে যদি বিচাৰে আজিৰ ভিতৰতে এই ফৰ্মুলাৰ আমি ডিসকাশন কৰিম তো তাৰ আগতে অন্য এটি ফৰ্মুলা আমি ইয়াতে চাই লওক সব গ্ৰেডিং সিস্টেমটো ইম্পৰ্টেন্ট এ গ্ৰেড পাইছে বি গ্ৰেড পাইছে সি গ্ৰেড পাইছে বা ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন তো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট এই ষ্টুডেন্ট খিনিৰে ইয়াতে অপটেন মাৰ্ক আমি উলিয়ালো পাৰ্চেন্টেজ উলিয়ালো তো পাস ফেইলটো আমি ইতিমধ্যে চালো তো এতিয়া গ্ৰেড কি গ্ৰেড পাইছে গ্ৰেডৰ ক্ষেত্ৰত ইমানখিনি পালে ফাৰ্স্ট ডিভিজন বা এ গ্ৰেড তো তেনেকুৱাও আমি ইয়াতে কৰিব লাগিব সেইবিলাক ইনষ্ট্ৰাকচনত থাকিব সেইমতে আপোনালোকে এই গ্ৰেডবিলাক উলিওৱা ফৰ্মুলা বহুৱাব লাগিব তো এতিয়া আমি আৰম্ভ কৰো ধৰি লওক আমি এই মোৰ যেটো এই ফৰ্মুলা আছে এই ফৰ্মুলাটো আমি যেটো বনাইছিলো ইয়াতে ইফ ফাংচনেৰে আৰম্ভ কৰিছো চাওক j6 জে ঘৰ কোনটো জে মানে হৈছে পাৰ্চেন্টেজৰ ঘৰ আমি গ্ৰেডিংৰ ক্ষেত্ৰতে হওক পাস ফেইলৰ ক্ষেত্ৰতে হওক পাৰ্চেন্টেজৰ ঘৰটোই মেইন ঘৰ হিচাপে ধৰি লম যিটোৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ উত্তৰ উলিয়াম j6 গ্ৰেটাৰ দেন ইকুৱেল টু যদি 80 হয় কমা চিন আৰম্ভ কৰি a প্লাস আকৌ কমা আৰম্ভ হৈছে আকৌ ইফ j6 গ্ৰেটাৰ দেন ইকুৱেল টু যদি 75 হয় তেনেহলে কমা দি a দিছো আকৌ কমা দিছো আকৌ ইফ আৰম্ভ হৈছো j6 টো যদি গ্ৰেটাৰ দেন ইকুৱেল টু 60 হৈছে b হ'ব কমা আকৌ ইফ আৰম্ভ হৈছে j6 গ্ৰেটাৰ দেন ইকুৱেল টু 45 c গ্ৰেড আৰু j6 টো যদি ইফ j6 গ্ৰেটাৰ দেন ইকুৱেল টু 30 তেনেহলে ইয়াতে d পাব অথবা লাষ্টটো ফেইলটো আমি একো লিখিব নালাগে ডাইৰেক্টলি ফেইল বুলি লিখিব লাগিব আৰু ইয়াতে যেইটা বন্ধনী দিছো 1 2 3 4 5টা বন্ধনী আৰম্ভ কৰিছো তো ঠিক তেনেকৈ ইয়াতে 5টা বন্ধনী ক্লোজ কৰি এন্টাৰ মাৰি দিব লাগিব তেতিয়া আমি ইয়াৰ ৰিজাল্টটো পাই যাম প্ৰথম ষ্টুডেন্ট জনে কি গ্ৰেড পাইছে ঠিক তেনেকৈ দ্বিতীয় জনে বি গ্ৰেড তৃতীয় জনে সি গ্ৰেড এনেকুৱা গ্ৰেড বিলাক ওলাই যাব তো এইবিলাক আপোনালোকে নিজে ৰিভিজন কৰিব লাগিব তেতিয়া হলে মনত থাকিব আৰু এইবিলাক ফৰ্মুলা লিখি লব ধুনিয়াকৈ তো এতিয়া আৰু কেইটামান ইজি ফৰ্মুলা চাই লও চাওক প্ৰডাক্ট স্কয়াৰ ৰুট পাৱাৰ কাউন্ট এভাৰেজ এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট তো সেইবিলাক আমি নেক্সট ভিডিঅত আলোচনা কৰিম কিন্তু এতিয়া আপোনালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট এটা ফৰ্মুলা লৈছো লুকআপ এটস লুকআপ ভি লুকআপ এইবিলাকো আছে এইবিলাক যদি আহি যায় তেনেহলে আপোনালোকে ইমান কঠিন প্ৰশ্ন নাহে মেবি আহি যাব পাৰে তো আপোনালোকে ষ্টুডেন্টৰ এই ডাটাবিলাক বহুৱাই ইয়াতে লুকআপৰ ক্ষেত্ৰত কি হৈছে চাওক ষ্টুডেন্টৰ আইডিটো বহুৱাই আমি সেই ষ্টুডেন্টজন বিচাৰি উলিয়াব লাগে চাওক ষ্টুডেন্টৰ আইডি দিছে এইটো আৰু এইটো এই দুটা ষ্টুডেন্ট বিচাৰি উলিয়াব দিছে তো আপোনালোকে ডাইৰেক্টলি ইয়াতে চাই উলিয়াব পাৰে কিন্তু ইয়াৰ ফৰ্মুলা আছে তো ইকুৱেল টু লুকআপ বহুৱাইছে আৰম্ভ কৰা হৈছে a4 a ঘৰটো কি a কাৰ কোনটো হেৰি উলিয়াব দিছে a4 এইটো উলিয়াব দিছে এইটো a4 তো a4 দিছো তাৰ পাছত কমা দিছো a8 to j87 a8 to কি হৈছে a8 to student id ৰ পৰা আৰম্ভ হৈছে আৰু এটো j87
এই গোটেই ডাটা সেটত 87 লৈকে আছে ইফালে যে 87 গোটেই টেবুলখন সিলেক্ট হৈছে অৰ্থাৎ এই 2 নম্বৰতে যিমানখিনি ডাটা আছে এই গোটেই ডাটাখিনি সিলেক্ট হৈছে তাৰ পাছত পুনৰ কমা দিয়া হৈছে কমা দি নেক্সট B8 to B87 হোৱা হৈছে সক B কোনটো এইটো B8 ষ্টুডেন্ট নেমৰ পৰা B87 ষ্টুডেন্ট নেমৰ গোটেই ঘৰখিনি সিলেক্ট কৰিব দিছে অৰ্থাৎ যেহেতু আমি ষ্টুডেন্টৰ নেম উলিয়াব লাগে তো প্ৰথমতে A4 অৰ্থাৎ যেটো আইডি উলিয়াব দিয়া হৈছে হেতু সিলেক্ট কৰিছো নেক্সট জোৰ পৰা বিচাৰি উলিয়াব দিয়া হৈছে গোটেই টেবুলখন সিলেক্ট কৰা হৈছে আৰু জোনটো বিচাৰি উলিয়াব দিয়া হৈছে অৰ্থাৎ ষ্টুডেন্টৰ নাম হেতু সিলেক্ট কৰিছো তাৰ পাছত বন্ধনী ক্লোজ কৰি এন্টাৰ মাৰি দিয়াৰ লগে লগে আমাৰ নামটো ওলাই যাব এই আইডিটো সক ST00107 এই আইডিটো ইয়াতে এইটো ধুনিয়াকৈ ইয়াতে শো হৈ যাব ঠিক তেনেকৈ ST103 শম্ভুনাথ ৰাম এইটো ইয়াতে ধুনিয়াকৈ ওলাই যাব এই ফৰ্মুলাটো বহুৱাই দিলে তো এইখিনি আপোনালোকৰ বাবে আগবঢ়ালো নিশ্চয় আপোনালোকে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ফৰ্মুলাখিনি যদি কিনিব বিচাৰে সোনকালে আমাক হোৱাটছআপ কৰিব অথবা ডাইৰেক্টলি প্ৰেক্টিছ ছিট কেইটা আমাৰ ৱেবছাইটৰ পৰা কিনি ল'ব পাৰে ধন্যবাদ